নমস্কাৰ, আপোনালোক সকলোলৈকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহকচোন আজি আমি চাওঁ আমাৰ ফালেনো আমি ভোগালী বিহু কেনেকৈ পালন কৰোঁ। প্ৰথম দৃশ্যটো যে দেখিলে সেয়া হৈছে উৰুকাৰ দুদিনমান আগৰ দৃশ্য। ইয়াত সকলো আমাৰ গাঁৱৰ সকলো পুৰুষে ওলাই আহি এনেকৈ লগ ভাগ হৈ মেজি তৈয়াৰ কৰি বিহুৰ কাৰণে ভোগালী বিহুৰ কাৰণে যা যোগাৰ কৰে। আৰু এই দৃশ্যখিনি হৈছে উৰুকাৰ আগদিনাখনৰ। আমাৰ ইয়াতে মানে সকলোৱে আৰু সকলো ৰাইজে মিলি এনেকৈ সকলো মহিলাখিনিয়ে ওলাই আহি উৰুকাৰ আগদিনাখন ৰাজহুৱাভাৱে পিঠা পনা লাড়ু আদি তৈয়াৰ কৰা হয়। এয়া দেখিছে নহয়, বৰ পিঠাৰ কাৰণে যোগাৰ কৰি আছে, লগতে এয়া বনি আছে তেল পিঠা। আমাৰ ইফালে আকৌ এই তেল পিঠাবিধক আঙুলি পিঠা বুলি কোৱা হয়, কাৰণ আঙুলিৰে চেপ দিয়া হয়, সেয়ে আঙুলি পিঠা বুলি কয়। এইফালে তিলৰ লাড়ু, পকা মিঠৈ বা পকা লাড়ু, তেল পিঠা, মাহ কৰাই, বৰ পিঠা, এই সকলোবোৰ আমি মহিলাখিনিয়ে মিলি সকলোবোৰ তৈয়াৰ কৰোঁ। দেখিছে নহয়, সকলো মহিলাখিনি ওলাই আহি এনেকৈ উৰুকাৰ আগদিনাখন পিঠা পনা প্ৰস্তুত কৰাত সকলোৱে লগ ভাগ হৈ কামবোৰ আগবঢ়াই লৈ যাওঁ। ময়ো পিছে এনে থকা নাই, এয়া দেখিছে নহয়, বৰ পিঠা বনাই আছোঁ। আমাৰ এইফালে আকৌ এই বৰপিঠাবিধক কি বুলি কয় গম পায়নে? ভকা পিঠা বুলি কয়। কাৰণ এই পিঠাবিধ তেলত দিয়াৰ লগে লগে ধুনীয়াকৈ ফুলি আহে, সেয়েহে ভকা পিঠা বুলি কয়। আপোনালোকৰ ফালে পিছে কি বুলি কয় জনাবচোন। উৰুকাৰ আগদিনাখন ৰাতি সকলোৱে এনেকৈ পিঠা পনা বনাই সামৰণি মাৰি এয়া আহিবলৈ একেবাৰে উৰুকাৰ দিনাখনলৈ বুলি। দেখিছেনে, ল'ৰাসকলে সকলোৱে মিলি মাংসৰ ভাগ কৰি আছে। মানে কথাটো হ'ল যে সকলোৱে হয়তো উৰুকাৰ দিনাখন নিজৰ নিজৰ পৰিয়ালৰ সৈতে এসাঁজ প্ৰীতিৰে খায়, নহয়নে? কিন্তু আমাৰ ইয়াতে মানে সকলো ৰাইজে মিলি কেনে উৰুকা পালন কৰা হয়, ৰাজহুৱাভাৱে উৰুকা পালন কৰা হয়। সকলো ৰাইজে মিলি উৰুকা ৰাতি এসাঁজ খায়। আৰু বছৰৰ এটা দিনত সকলোৱে মিলি ৰাইজৰ মানুহখিনিয়ে মিলি ৰাজহুৱা হিচাপে এসাঁজ খোৱাৰ একচুৱেলি মজাটোৱে বেলেগ, নহয়নে? আৰু ইয়াত দেখিছে নহয়, সকলোৱে খানা খাবলৈ বহি গৈছে, সকলোৱে খানা খাই আছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত, সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি এনেকৈ উৰুকাৰ ৰাতি আনন্দ উল্লাসেৰে ভোগালী বিহু পালন কৰা হয়। এনেকৈ সকলোৱে নিজৰ নিজৰ দুখ কষ্টবোৰ পাহৰি অলপ সময়ৰ কাৰণে হ'লেও ইজনে সিজনক সহায় কৰি কামবোৰ নিয়াৰিকৈ চলাই নিয়া হয়। আৰু আমাৰ যিহেতু একেবাৰে ঘৰৰ সন্মুখতে হয়, সেয়েহে আমি মানে লাষ্ট পৰ্যায়ত আহি খাবলৈ বহিছোঁ। এয়া আমাৰ পৰিয়ালটো বহি গৈছোঁ, মানে দূৰৰখিনি আগে খাই গ'লে সুবিধা হয়, সেইটো কাৰণে। আৰু সকলোৰে মানে খোৱা লোৱা হোৱাৰ পিছত এনেকৈ ঢোল তাল বজাই বিহু নাম গাই সকলোৱে আনন্দ ফূৰ্তি কৰিছে। আৰু আহিলোঁ এয়া নেক্সট দিনাখনৰ ৰাতিপুৱা, মানে গৰু বিহুৰ দিনাখন সকলোৱে মেজিৰ ওচৰত আহি থিয় হৈছোঁ। এতিয়া মেজি জ্বলাব, এয়া তাৰ আগতে এনেকৈ চাকি বন্তি জ্বলাই পিঠা পনা আগবঢ়াই মেজি সেৱা কৰি লোৱা হৈছে। আৰু মেজি সেৱা কৰি উঠি ইয়াতে মেজি জ্বলোৱা হ'ব। মেজিৰ জুইত যা যাওক সকলোৰে অপায় অমংগল দুৰ্গতি। আৰু এয়া আমি মেজি সেৱা কৰিলোঁ, কৰি উঠি এতিয়া গাঁৱৰ সকলো পুৰুষ মহিলা ডেকা গাভৰু ল'ৰা ছোৱালী সকলোৱে মেজিৰ চাৰিওফালে তিনিপাক ঘূৰিম, সকলোৱে মিলি কেনে ঘূৰি সকলোৱে মেজি সেৱা কৰিব। আৰু তাৰ পিছতে হৰিধ্বনি দি গাঁৱৰ সভাপতিৰ লগতে বয়োজ্যেষ্ঠ দুজন লোকে মেজিত জুই দিব, আৰু আমি সকলোৱে সাজু মেজিৰ জুইৰ ল'বলৈ। আৰু তাৰ পিছতে হ'ব আগদিনাখনে যে বনাই থৈ দিছিলোঁ সেয়া পিঠা পনা, তাৰে বিতৰণ, লটাৰী খেল হ'ব। তেনেকৈ মানে এই দুদিন ধুনীয়াকৈ আনন্দ উল্লাসেৰে আমি ভোগালী বিহু পালন কৰোঁ। আপোনালোকৰ ফালে কেনেকৈ পালন কৰে জনাবচোন। এয়া সকলোৱে ধুনীয়াকৈ শাৰী পাতি ৰৈ আছে, আৰু এয়া দিলে মেজিত জুই দিলে। সকলোৱে মেজিৰ তাপ ল'বলৈ, মেজিৰ ল'বলৈ সকলোৱে শাৰী পাতি ৰৈ আছে। ইমানখিনিলৈকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এয়া ঢোল খোল তাল নেগেৰা বজাই আয়তীসকলে হাঁহি ফূৰ্তি কৰি নাম কীৰ্তন কৰিছে। আৰু তাৰ পিছতে আহিলে এই আগদিনাখনে বনাই থৈ দিয়া পিঠা পনাখিনি বিতৰণ কৰাৰ। আমি সকলোৱে মিলি এনেকৈ পিঠা পনা বিতৰণ কৰি আছোঁ, আৰু সকলোৱে ধুনীয়াকৈ পৰিপাটিকৈ লাইন পাতি
সেই পিঠা পনা গ্ৰহণ কৰিছে। আৰু আনফালে চলি আছে লটাৰী খেলৰ পুৰস্কাৰ দিয়াৰ আয়োজন। যিহেতু ইয়াতে লটাৰী খেলো পতা হয়, সেয়েহে লটাৰী খেলৰ পুৰস্কাৰ দিয়াৰ আয়োজন চলিছে। আৰু লগতে এই সময়খিনিত ইমান ধুনীয়াকৈ ঢোল তাল বিহুনাম বজি আছিলে, সেইখিনি আচলতে আপোনালোকক শুনাব পাৰিলে আৰু বেছি ভাল লাগিলে হয়, কিন্তু কপিৰাইট লগাৰ কাৰণেহে ভইচ অভাৰ দিব লগা হ'ল। আজিলৈ বাৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। বাকী মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। আৰু আপোনালোকৰ ফালে ভোগালী বিহু কেনেকৈ পালন কৰিলে সেয়াও জনাব। ধন্যবাদ।